গোৰাঘাটৰ বেলগুৰিত মূল তোৰণ উন্মোচন সম্বৰ্ধনা প্ৰতিনিধি শিবিৰৰ দুৱাৰ মুকলি আদি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰা হ'ব আৰু দ্বিতীয় দিনৰ কাৰ্যসূচী মতে পোৱা পৰিৱেশ নিকাকৰণ গছপুলি ৰোপণ পতাকা উত্তোলন আৰু সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হ'ব। দিনৰ 11 বজাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কাৰ্বি আংলং জিলা শাখাৰ সভাপতি কুমৰ কান্ত বৰাৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত কৰা হ'ব। সভাত মুখ্য অতিথি হিচাপে কাৰ্বি পৰিষদ ইতিমধ্যে আমাৰ আদৰণি সমিতিৰ তৰফৰ পৰা আমি নিজেই আদৰণি সভাপতি আৰু মোৰ লগত সতীৰ্থ আছে। মোৰ নাম শ্ৰী বীৰেন বৰা। ইতিমধ্যে মই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অৰ্থাৎ মূল সংঘৰ সদস্য। গতিকে এই আমাৰ অধিৱেশনলৈ অহা আবাল বৃদ্ধ বনিতা বাপ বান্ধৱ আই মাতৃ যুৱ আৰু জাতি বৰ্ণ নিৰ্বিশেষে আমি অধিৱেশন ভাগ অনুষ্ঠিত কৰিবৰ কাৰণে মানস কৰিছোঁ। আমি ইতিমধ্যে সমস্তকে আমি আহ্বান জনাইছোঁ আৰু নিমন্ত্ৰণ কৰিছোঁ। ইতিমধ্যে আমাৰ এই 31 তাৰিখ আৰু 1 ফেব্ৰুৱাৰী দিনাখন কাৰণে প্ৰায় কাম কাজ সমাপ্ত হ'ব ধৰিছে আৰু মুখ্য অতিথি হিচাপে আমাৰ মাননীয় শ্ৰীযুত ডক্টৰ তুলিয়াম ৰংহাং দেৱক আমি নিমন্ত্ৰণ কৰিছোঁ। লগতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক মাননীয় শ্ৰীযুত কুশল ঠাকুৰীয়া দেৱকো আমি নিমন্ত্ৰণ কৰিছোঁ। লগতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰচাৰ শাখাৰ সম্পাদক মাননীয় শ্ৰীযুত যোগেশ লৰিংদেৱকো নিমন্ত্ৰণ কৰিছোঁ। ইয়াৰ উপৰিও আমাৰ স্থানীয় MLA মাননীয় শ্ৰীযুত দৰসিং ৰংহাংদেৱে কায়ো বাক্য মনে আৰ্থিকভাৱে আৰু এটি বিশেষত্ব আছে। তেখেতে এই স্মৃতি গ্ৰন্থখন তেখেতৰ পিতামাতাৰ নামত উৎসৰ্গ কৰি প্ৰকাশ কৰাৰ ব্যৱস্থা নিজেই হাতত লৈ আমাৰ মুখ্য কাৰ্যবাহী সদস্য মাননীয় শ্ৰীযুত তুলিয়াম ৰংহাংদেৱেও আমাক বৰ আস্থাৰে গ্ৰহণ কৰিছে আৰু তেখেতে কায়বাক্য মনেই আমাক য'ত পৰুণাস্তি আৰ্থিকভাৱে সহায় কৰিবলৈ ওলাইছে। ইয়াৰ উপৰিও কি হ'ব ইয়াতে আমাৰ প্ৰথম হ'ব পৰিৱেশ নিকাকৰণ, তাৰপাছতে আমাৰ নামঘৰত নাম হ'ব, তাৰ লগতে আমাৰ অধিৱেশন হ'ব। অধিৱেশনত সংস্কৃতি শাখাৰ অধিৱেশন, সাহিত্য শাখাৰ অধিৱেশন, শিশু আই মাতৃ কল্যাণ সমিতিৰ সাধাৰণ পৰিষদ আৰু সেৱা বাহিনীৰ সাধাৰণ পৰিষদ এই সভা সমস্ত অনুষ্ঠিত হ'ব।
আৰু দুয়োটা ৰজনীতে ভাওনাৰ প্ৰদৰ্শন হ'ব আৰু বিভিন্ন জনগোষ্ঠীক আমি শোভাযাত্ৰা আৰু তেখেতসকলৰ জাতীয় সংস্কৃতি প্ৰদৰ্শন কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। তাৰা সকলেও আহিব। গতিকে আমি কাৰ্বি আংলং জিলাবাসীক আমি প্ৰণাম জনাইছোঁ। সমস্তই যেন আমাৰ এই অধিৱেশনলৈ আহে তাৰ কাৰণে কৰপোতে আহ্বান জনাইছোঁ।